কিন্তু আজি
পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ দেখা পাই তেনেতে শ্ৰীৰাম সুন্দৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ শীতল কৰিবৰ বাবে ৰামক মই বিচাৰিছিলোঁ কাষত আৰু দিছিলোঁ মই প্ৰেমৰ প্ৰস্তাৱ কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা কঞ্জনাৰে অপচাই পেলালে মোক ৰাম লক্ষ্মণৰ পুতেকে পাখানি খেতাই এজনী অবলা বনৰে মাজত কৰোঁতে উৎপীড়ন ক্ষন্তেকলৈও তোৰ হৃদয়ত কম্পন নাছিল নে সীতা নাক কাণ ছেদন কৰিছে পুৰুষে লগ্ন মনে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শোনে আজি মই লাঞ্ছিতা আজি মই অপমানিতা এই মানৱৰ হাতে এই অপমানৰ ভীষণ প্ৰতিশোধ ল'ব আজি এই ৰাক্ষসী শূৰ্পণখা খাই ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ আজি আমি নিষ্পেক্ষ আপোন ৰাজ্যত অপমান এয়া আমাৰ ঘোৰ অপমান
স্বৰাজ্যতে উপেক্ষিত আমি আজি ৰাজসিংহাসনৰ পৰা পিতৃসন্তা ৰাম লক্ষ্মণক কৰি উৎপীড়ন প্ৰতিশোধৰ দাবানল জলাম ভিখন মনত নেপেলাবা আৰু সেই লংকা ধ্বংসকাৰী বান্দৰ আৰু মানৱৰ অত্যাচাৰ ৰক্ষা তেজমৰ উতলে দুগুণে এটি এটি কৰি আৰ্যগণক বধ কৰি আৰ্যৰ ৰক্তেৰে ৰঞ্জিত কৰি মাতি নিকুম্ভৰ দুহাত হয় দাদা মনত পৰেনে সেই অপমানৰ কথা হনুমানৰ গদাৰ প্ৰহাৰ অপ্ৰস্তুত ক্ষণত যি গদাৰ প্ৰহাৰে ৰাজ্য চ্যুত কৰিছিল দুয়োকে আমাক নাই 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 মনত নেপেলাবা সেই অপমানৰ কথা ৰাজ্য চ্যুত কৰি আমাকে অন্যায়ভাৱে বধ কৰি পিতৃৰ সহিতে জ্যেষ্ঠ পিতা দশননক ধ্বংস কৰিব খুজিছিল ৰাক্ষসকুল পৃথিৱীৰ পৰা তাৰ বাবে সমানেই জগৰীয়া সেই বিশ্বাসঘাতক ভীৰু ভয়াতুৰ ৰাক্ষসৰাজ বিভীষণ প্ৰথমেই হত্যা কৰি ৰাম লক্ষ্মণক পূৰণ কৰিম মনৰ অনুমাদনা তাৰ পাছত বিচাৰ কৰিম এক দুহি বিভীষণৰ তুমি উচিত কথাই কৈছা দাদা বলা দাদা প্ৰস্তুত কৰি সৈন্য বাহিনী মানৱ ৰাজ্য আমি কৰোগৈ আক্ৰমণ ভাই দাদা প্ৰতিশোধৰ ৰগনীয়ে দহন কৰিছে সৰ্বশৰীৰ মোৰ সিহঁতৰ তপ্ত ৰক্ত ৰক্ষকুলত কৰিম তৰ্পণ ভাই বলা দাদা উঠক উঠক পলয়ৰ লেনিহান শিখা বাজক ৰণবাদ্য মেদিনী কপাল জয় ৰক্ষকুলৰ জয় জয় কুম্ভ মহাবীৰৰ জয় জয় মহা বীৰ